আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ। অভয়াপুৰী বিধানসভা সমষ্টিৰ 25টা পঞ্চায়তৰ 797 জন প্ৰাৰ্থীৰ 2,04,626 জন ভোটাৰে 284টা ভোটকেন্দ্ৰত পুৱাৰ পৰাই শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। গাঁৱৰ জনসাধাৰণ ওলাই আহিছে নিজৰ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ। পুৱাই অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে ভোটদান কৰি মনৰ ভাৱ প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত। ভোট দিলোঁ। আজি পঞ্চায়ত নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোট আৰু এই অন্তিম পৰ্যায়ৰ ভোটটো আমাৰ বিশেষকৈ বঙাইগাঁও জিলা বা আমাৰ নামনি অসমত অনুষ্ঠিত হৈছে আৰু ভালভাৱে অনুষ্ঠিত হৈছে ভোট। এতিয়ালৈকে কোনো ঠাইৰ পৰা কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ আমি পোৱা নাই। আমি আশাবাদী যে শান্তিপূৰ্ণভাৱে ভোট অনুষ্ঠিত হ'ব আৰু ৰাইজে নিজৰ মনোপুত প্ৰাৰ্থীক নিশ্চয় মতদান কৰিব। আমি আশা কৰোঁ যে ভোট শান্তিপূৰ্ণভাৱে সমাপ্ত হওক। এইবাৰ দাদা অলপ ব্যতিক্ৰম হৈছে পঞ্চায়ত নিৰ্বাচন, কাৰণ সদস্য পদত প্ৰতীকবিহীন আৰু বেলেগ পেপাৰ এখন কম হৈ আছে, একদম মানে কম আছে যোৱাবাৰ। হয়, এই মানে কেনেকৈ পালে এইবাৰ ব্যতিক্ৰম? তাৰমানে পঞ্চায়ত নিৰ্বাচনটোত মানে বিশেষ ঘৰুৱাভাৱেই নিৰ্বাচনটো অনুষ্ঠিত হয় আৰু বিশেষকৈ গ্ৰাম পঞ্চায়ত সদস্যৰ ক্ষেত্ৰত সেইটো হয়। গতিকে প্ৰতীক নোহোৱাটো ভালেই হৈছে যে মুক্তভাৱে মানুহবিলাকে নিজৰ পচন্দ মতে প্ৰাৰ্থীক ভোট দিব পাৰিব। কিন্তু দুটা হ'লেও বেয়া নাছিলে। পঞ্চায়তটো আচলতে ফ্ৰী কৰি দিব লাগিছিলে, কিন্তু এইটো পৰীক্ষামূলক। যদি প্ৰয়োজনবোধ কৰা যায় যে এইটোও প্ৰতীকবিহীন হ'লে ভাল হয়, তেতিয়াহ'লে হয়তো ভৱিষ্যতে আইনটো আৰু সংশোধন হ'ব। আৰু বতৰো ভাল, পিছলৈ ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বতৰ যিহেতু ভাল, আমিও আশা কৰিছোঁ যে ভোটদানৰ সংখ্যাটো বৃদ্ধি হ'ব। বতৰ সুন্দৰ। অভয়াপুৰীৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।